এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। এইবাৰ উচ্ছেদৰ মাজতে ৰাজ্যত 8 বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। বঙাইগাঁও ষ্টেচনত আৰক্ষীয়ে আটক কৰিছে 8 বাংলাদেশী নাগৰিকক আৰু 8 বাংলাদেশী নাগৰিকে অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিল। মেঘালয় হৈ নিউ বঙাইগাঁও ৰেল ষ্টেচনত প্ৰৱেশ কৰিছিল 8 বাংলাদেশীয়ে আৰু এই বাংলাদেশীসকলক আটক কৰিছে আৰক্ষীয়ে। উচ্ছেদৰ মাজতেই পুনৰবাৰ জনাইছোঁ যে উচ্ছেদৰ মাজতেই ৰাজ্যত এইবাৰ 8 বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। লৈ আহিছোঁ সবিশেষ ডাঙৰ খবৰ, 8 বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত উচ্ছেদ চলি থকাৰ মাজতে 8জন অবৈধ বাংলাদেশীক আটক কৰা হৈছে। বঙাইগাঁও ষ্টেচনত আৰক্ষীয়ে আটক কৰিছে 8 বাংলাদেশী নাগৰিকক। নিউ বঙাইগাঁও ষ্টেচনত 8 বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে আৰু আটক বাবু শ্বেখ, আছৰাফুল হক, আলামিন আলী আৰু মামুন শ্বেখ আৰু মহম্মদ আলী, ৰুহুল আমিন, মুছাৰফ আলী আৰু আছাৰুল হককো আটক কৰিছে আৰক্ষীয়ে। নিউ বঙাইগাঁও ষ্টেচনত আটক কৰিছে আৰক্ষীয়ে। এই 8জনে অবৈধভাৱে বাংলাদেশৰ পৰা প্ৰৱেশ কৰিছিল অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু চেষ্টা কৰাৰ সময়তে নিউ বঙাইগাঁও ষ্টেচনত তেওঁলোকে প্ৰৱেশ কৰিছিল। বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ নিউ বঙাইগাঁও ষ্টেচনত তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰাৰ পাছতে বঙাইগাঁও ষ্টেচনত আৰক্ষীয়ে আটক কৰিছে 8 বাংলাদেশী অবৈধ নাগৰিকক আৰু নিউ বঙাইগাঁও ষ্টেচনত আটক কৰিছে আৰক্ষীয়ে। আমি জনাইছোঁ এই খবৰ, ৰাজ্যত উচ্ছেদ চলি আছে। উচ্ছেদ চলি থকাৰ মাজতেই এতিয়া আটক কৰা হৈছে 8 বাংলাদেশী নাগৰিকক। অবৈধভাৱে অসমত প্ৰৱেশ কৰিছিল 8 বাংলাদেশী নাগৰিকে। দৃশ্যাংশ দেখুৱাই আছোঁ। ৰাজ্যত উচ্ছেদ চলি থকাৰ মাজতে 8জন অবৈধ বাংলাদেশীক আটক কৰা হৈছে। নিউ বঙাইগাঁও ষ্টেচনত 8 বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। আটক বাবু শ্বেখ, আছাফুল হক, আলামিন আলী, মামুন শ্বেখ, মহম্মদ আলী, ৰুহুল আমিন, মুছাৰফ আলী আৰু আছাৰুল হক। এই 8 বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰিছে। তেওঁলোকে অবৈধভাৱে মেঘালয় হৈ নিউ বঙাইগাঁও ষ্টেচনত প্ৰৱেশ কৰিছিল আৰু নিউ বঙাইগাঁও ষ্টেচনত আৰক্ষীয়ে আটক কৰিছে 8 বাংলাদেশী নাগৰিকক। এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ জনাই আছোঁ। এইবাৰ আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক। নিউ বঙাইগাঁও ষ্টেচনত আটক কৰা হৈছে 8 বাংলাদেশী নাগৰিকক। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জনাই আছোঁ। 8 অবৈধ বাংলাদেশীক আটক কৰা হৈছে। বঙাইগাঁও ষ্টেচনত আৰক্ষীয়ে আটক কৰিছে 8 অবৈধ বাংলাদেশীক। মেঘালয় হৈ নিউ বঙাইগাঁও ষ্টেচনত প্ৰৱেশ কৰিছিল এই 8 অবৈধ বাংলাদেশীয়ে। নামবোৰ পুনৰ কৈছোঁ। আটক কৰা হৈছে বাবু শ্বেখ, আছাফুল হক, আলামিন আলী, মামুন শ্বেখ, মহম্মদ আলী, ৰুহুল আমিন, মুছাৰফ আলী আৰু আছাৰুল হকক। এই 8 অবৈধ বাংলাদেশী অসমত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু নিউ বঙাইগাঁও ষ্টেচনত আৰক্ষীয়ে আটক কৰিছে 8 বাংলাদেশী নাগৰিকক। উচ্ছেদৰ মাজতে ৰাজ্যত 8 অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা হৈছে আৰু বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। দেশজুৰি অব্যাহত আছে অভিযান। ইয়াৰ মাজতে সষ্টম হৈছিল আৰক্ষী আৰু এইবাৰ নিউ বঙাইগাঁও ষ্টেচনত আটক কৰা হৈছে 8 বাংলাদেশী নাগৰিকক। এই 8 বাংলাদেশী নাগৰিকে বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ নিউ বঙাইগাঁও ষ্টেচনত প্ৰৱেশ কৰিবলৈ কৰিছিল আৰু প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰিছে এই 8 বাংলাদেশী নাগৰিকক। কৰি দিছে, ময়ো আছোঁ। তাৰমানে যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে SP ছাৰে ডিটেইল কৰি দিছে। ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা। আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আইডিটো চোৱা হৈছে। মানে ভোটাৰ আইডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ, সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো। এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ, মানে এনৰলমেণ্ট হৈছে। যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক। এতিয়ালৈকে ঠিকেই আছে আৰু মানুহ আহিছে ভালেখিনি। কিমানমান মানুহ আহিছে? এতিয়াতো দেখাত আমি কাউণ্ট কৰা নাই, 100-150ৰ বেছি হ'ব চাগে। হয়, বাহিৰৰ মানুহ নহয়, এইবোৰ ইয়াৰে মানুহ। আমাৰ ধৰক বিজনীৰ এইটো চিডল চটিৰ পালোঁ আমি, কিছুমান আমি অভয়পুৰী ছাইডৰ পালোঁ। তেওঁলোক ক'ৰবাত হোটেলত কাম কৰে, কিছুমান লেবাৰ কৰে, তেনেকুৱা আৰু। এতিয়ালৈকে আমি পোৱা নাই তেনেকুৱা। চেকিং কৰি আছে আৰু সদায় কৰি থাকিব।
তাৰমানে যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে এছ পি ছাৰে ডিটেইল কৰি দিছে। ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা। আৰু আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আই ডিটো চোৱা হৈছে। মানে ভোটাৰ আই ডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো। এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ, মানে এনৰলমেণ্ট হৈছে। যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক। এতিয়ালৈকে ঠিকেই আছে আৰু মানুহ আহিছে ভালেখিনি। কিমানমান মানুহ আহিছে? এতিয়াতো দেখাত আমি কাউণ্ট কৰা নাই, 100-150ৰ বেছি হ'ব চাগে। হয়, বাহিৰৰ মানুহ নহয়, এইবোৰ ইয়াৰে মানুহ। আমাৰ ধৰক বিজনীৰ এইটো চিদল চটিৰ পালোঁ আমি, কিছুমান আমি অভয়পুৰী ছাইডৰ পালোঁ। তেওঁলোক ক'ৰবাত হোটেলত কাম কৰে, কিছুমান লেবাৰ কৰে, তেনেকুৱা আৰু। এতিয়ালৈকে আমি পোৱা নাই তেনেকুৱা। চেকিং কৰি আছে আৰু সদায় কৰি থাকিব। তাৰমানে যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে এছ পি ছাৰে ডিটেইল কৰি দিছে। ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা। আৰু আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আই ডিটো চোৱা হৈছে। মানে ভোটাৰ আই ডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো। এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ, মানে এনৰলমেণ্ট হৈছে। যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক। এতিয়ালৈকে ঠিকেই আছে আৰু মানুহ আহিছে ভালেখিনি। কিমানমান মানুহ আহিছে? এতিয়াতো দেখাত আমি কাউণ্ট কৰা নাই, 100-150ৰ বেছি হ'ব চাগে। হয়, বাহিৰৰ মানুহ নহয়, এইবোৰ ইয়াৰে মানুহ। আমাৰ ধৰক বিজনীৰ এইটো চিদল চটিৰ পালোঁ আমি, কিছুমান আমি অভয়পুৰী ছাইডৰ পালোঁ। তেওঁলোক ক'ৰবাত হোটেলত কাম কৰে, কিছুমান লেবাৰ কৰে, তেনেকুৱা আৰু। এতিয়ালৈকে আমি পোৱা নাই তেনেকুৱা। চেকিং কৰি আছে আৰু সদায় কৰি থাকিব। তাৰমানে যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে এছ পি ছাৰে ডিটেইল কৰি দিছে। ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা। আৰু আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আই ডিটো চোৱা হৈছে। মানে ভোটাৰ আই ডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো। এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ, মানে এনৰলমেণ্ট হৈছে। যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক। এতিয়ালৈকে ঠিকেই আছে আৰু মানুহ আহিছে ভালেখিনি। কিমানমান মানুহ আহিছে? এতিয়াতো দেখাত আমি কাউণ্ট কৰা নাই, 100-150ৰ বেছি হ'ব চাগে। হয়, বাহিৰৰ মানুহ নহয়, এইবোৰ ইয়াৰে মানুহ। আমাৰ ধৰক বিজনীৰ এইটো চিদল চটিৰ পালোঁ আমি, কিছুমান আমি অভয়পুৰী ছাইডৰ পালোঁ। তেওঁলোক ক'ৰবাত হোটেলত কাম কৰে, কিছুমান লেবাৰ কৰে, তেনেকুৱা আৰু। এতিয়ালৈকে আমি পোৱা নাই তেনেকুৱা। চেকিং কৰি আছে আৰু সদায় কৰি থাকিব। তাৰমানে যোৱাকালি ভিডিঅ'টোৰ পিছত ভালকৈ গোটেইখিনি গ্ৰুপ হিচাপে ছাৰে এছ পি ছাৰে ডিটেইল কৰি দিছে। ময়ো আছোঁ ইয়াতে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা। আৰু আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ